কেইদিনমান আগত মই ভিডিঅ' এটা বনাইছিলোঁ কি মই কেইখনমান হিন্দী কিতাপ কিনিছোঁ আৰু মই আজি পঢ়ি আছোঁ। আজি নহয়, কেইদিনমানৰ পৰা পঢ়ি আছোঁ। এইখন অক্টোবৰ জংচন আৰু পঢ়া শেষে হোৱা নাই। তাৰ মাজতে এটা ভিডিঅ' বনাব মন গ'ল, কাৰণ কি ধুনীয়া চিন এটা পঢ়ি আছিলোঁ আৰু কোইনচিডেণ্টলি মই সেই চিনটোৰ ৰিলেটেড গান এটা বাজি আছিল মোৰ কাণত, সেইকাৰণে বহুত বেছি ভাল লাগিল। চিনটো যেতিয়া প্ৰেমিক প্ৰেমিকা মানে ছেপাৰেট হ'ব ধৰে আৰু সেইখিনি সময়তে মই হেডফোন লগাই শুনি আছিলোঁ, আভি না যাও छोड़कर कि दिल अभी भरा नहीं है। তো সেইকাৰণে চিনটো ইমান বেছি ভাল লগা হৈ গ'ল যে মই ভিডিঅ'টো বনাই দিলোঁ। সুদীপ আৰু চিত্ৰা নামৰ কেৰেক্টাৰ দুটাই ইজনে সিজনক ভাল পায় নে এতিয়ালৈকে কনফেছ কৰা নাই, আৰু যিটো প্ৰেমৰ প্ৰাৰম্ভিক ষ্টেজ, সেই ষ্টেজটোৰ বিষয়ে লিখা আছে। সিহঁতে গংগা নদীৰ পাৰত, বেনাৰসৰ গংগা নদীৰ পাৰত আৰু বহি তাৰ পৰা ইজনে সিজনক মানে সুধিছে যে আৰু নেক্সট কেতিয়া সিহঁতে লগ পাব। সিহঁতে খুলি ক'ব পৰা নাই নিজৰ মনৰ ভাষ্য কি আছে ভিতৰত, আৰু ইমান বিউটিফুলি সিহঁতৰ কনভাৰচেশ্যনটো তাৰমানে পৰ্ট্ৰে কৰা গৈছে।